নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে খবৰ সবিশেষ আৰম্ভণিতে ব্ৰেকিং নিউজ ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 4000 অতিক্ৰম কৰিছে ব্ৰেকিং নিউজ এই মুহূৰ্তত 4000 অতিক্ৰম কৰিছে ৰাজ্যত কোভিড-19 আক্ৰান্ত লোকৰ সংখ্যাই আৰু হেহতিয়াকৈ 106 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ নগাঁৱৰ 32 গৰাকী কোভিড-19ত আক্ৰান্ত হৈছে কামৰূপ মহানগৰ আৰু কামৰূপৰ 44 গৰাকী কোভিড-19ত আক্ৰান্ত হৈছে দৰঙৰ 13 গৰাকী আক্ৰান্ত হৈছে বৰপেটাত আক্ৰান্তৰ সংখ্যা 10 গৰাকী কৰিমগঞ্জৰ 3 গৰাকী লখিমপুৰৰ 2 গৰাকী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ইফালে ধেমাজি কাছাৰত এগৰাকীকৈ লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে হৈতে ৰাজ্যত কোভিড-19ত আক্ৰান্ত হোৱা কোভিড পজিটিভ ৰোগীৰ সংখ্যা আক্ৰান্তৰ সংখ্যা পালেগৈ 4049 গৰাকী 4049 সংখ্যা পাইছেগৈ আক্ৰান্তৰ সংখ্যা আৰু দেওবাৰৰ দিনটোতে কোভিড-19ত আক্ৰান্ত হৈছে 149 গৰাকী লোক চলিত সপ্তাহত মাত্ৰ 7 দিনত অৰ্থাৎ আক্ৰান্তৰ সংখ্যা চুলে হাজাৰৰো অধিক ঘৰ মাত্ৰ কিছু সময় পূৰ্বে হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰিছে আৰু ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি যাবলৈ ধৰিছে উদ্বেগজনকভাৱে বাঢ়িবলৈ ধৰিছে আক্ৰান্তৰ সংখ্যা 4000 অতিক্ৰম কৰিছে সৰ্বমুঠ আক্ৰান্তৰ সংখ্যাই ৰাজ্যত আৰু 106 গৰাকী লোক হেহতিয়াকৈ পজিটিভ পোৱা গৈছে ইয়াৰ ভিতৰত নগাঁৱৰ সৰ্বাধিক 32 গৰাকী আছে কামৰূপ মহানগৰ আৰু কামৰূপৰ 44 গৰাকী আছে ইফালে দৰঙৰ আছে 13 গৰাকী বৰপেটাত 10 গৰাকী কৰিমগঞ্জৰ 3 গৰাকী লখিমপুৰৰ 2 গৰাকী ধেমাজি কাছাৰত এগৰাকীকৈ লোক আক্ৰান্ত হৈ আছে আৰু ইয়াৰে হৈতে এই মুহূৰ্তলৈকে আক্ৰান্তৰ সংখ্যা 4049 গৰাকীলৈ বৃদ্ধি পালে আৰু দেওবাৰৰ দিনটোতে কেৱল আক্ৰান্ত হৈছে মুঠ 149 গৰাকী লোক আৰু ইফালে গুৱাহাটী মহানগৰীত পুনৰ কণ্টেইনমেণ্ট জোন বৃদ্ধি কৰা হৈছে সৰু মটৰীয়া কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা গাৰো বস্তি কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোনত সৰু মটৰীয়াৰ এছবিআইৰ গেষ্ট হাউচ গেম ভিলেজক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে বামুনী মৈদামৰ বিপি চলিহা নগৰক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে বামুনী মৈদামৰ আকাশী নগৰক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আঠগাঁৱৰ এছজি ৰোডকো সাগৰ এপাৰ্টমেণ্টকো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে পাণ্ডুৰ লোব কলনীকো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ইফালে পাণ্ডুৰ জ্যোতিমা নগৰকো কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা ভৰলুমুখৰ নাৰায়ণ নগৰক কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা মালিগাঁৱৰ বৰিপাৰা কণ্টেইনমেণ্ট জোন ঘোষণা জু তিনিআলিৰ টিলা পথকো কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে হেঙৰাবাৰীৰ নামঘৰ পথকো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে মহানগৰীত পুনৰ কণ্টেইনমেণ্ট জোনৰ সংখ্যা বৃদ্ধি কৰা হ'ল আৰু সৰু মটৰীয়াক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গাৰো বস্তি কৰা হৈছে কণ্টেইনমেণ্ট জোন ঘোষণা পালে কণ্টেইনমেণ্ট জোন সৰু মটৰীয়া এছবিআইৰ গেষ্ট হাউচ কৰিছে গেমছ ভিলেজত কণ্টেইনমেণ্ট জোন ঘোষণা কৰিবলগীয়া হৈছে বামুনী মৈদামৰ বিপি চলিহা নগৰকো কণ্টেইনমেণ্ট জোন ঘোষণা বামুনী মৈদামৰ আকাশী নগৰকো একেধৰণে কণ্টেইনমেণ্ট জোনত পেলোৱা হৈছে আঠগাঁৱৰ এছজি ৰোড আৰু সাগৰ এপাৰ্টমেণ্ট এতিয়া কণ্টেইনমেণ্ট জোন পাণ্ডুৰ লোক কলনীও কণ্টেইনমেণ্ট জোন পাণ্ডুৰ জ্যোতিমা নগৰো কণ্টেইনমেণ্ট জোন ইফালে ভৰলুমুখৰ নাৰায়ণ নগৰকো কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা মালিগাঁৱৰ বৰিপাৰা কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু জু তিনিআলিৰ টিলা পথকো কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰ এতিয়া কণ্টেইনমেণ্ট জোন হেঙেৰাবাৰীৰ নামঘৰ পথকো ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন বঙাইগাঁও ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল এলপিজি ভৰ্তি টেংকাৰ সাপৰকাটাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাক লৈ এতিয়া এটা আতংকময় পৰিৱেশে বিৰাজ কৰিছে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰত অহৰহ নিৰ্গত হৈ আছে গেছ যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটন ঘটি যাব পাৰে এই আশংকা কৰিছে ওচৰ চুবুৰীয়া তাত স্থানীয় লোকসকলে আৰু ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন আইঅচিএলৰ বিষয়া কৰ্মচাৰী উপস্থিত হৈছে মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ লগতে ঘটনাস্থলীত আজি কিছু সময় পূৰ্বে আৰক্ষী প্ৰশাসনৰ ৰোগ গৈ উপস্থিত হয় এক্সক্লুসিভ ভিজুৱেলছ এই মুহূৰ্তত তাত ৰাইজ আতংকিত কি ধৰণে তাত গেছ ভৰ্তি টেংকাৰখন বাগৰি পৰি আছে আৰু তাৰ পৰা অহৰহ গেছ নিৰ্গত হৈ থকাৰ পিছতে স্বাভাৱিকতে সকলো আতংকিত হৈ পৰিছে ঘটনাস্থলীৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধত জুই নুমুৱাবলৈ আহ্বান জনোৱা হৈছে ৰাইজক জুই নজ্বলাবলৈ আসলতে আহ্বান জনোৱা হৈছে আৰু 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সাময়িকভাৱে বন্ধ কৰি দিয়া হ'ল লগালগে বাহনৰ চলাচল ইতিমধ্যে গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ বিশেষজ্ঞৰ দলো ৰাওনা হৈছে পশ্চিমবংগৰ হালদিয়াৰ পৰা তিনিচুকীয়া অভিমুখী আছিল এইখন টেংকাৰ
LPG এটা টেংকাৰ এইটো হালদিয়াৰ পৰা তিনিচুকীয়ালৈকে আহি আছিল। আমি প্ৰায় আবেলি 5:30মান বজাত খবৰ পাই ইয়ালৈকে আহোঁ আৰু অহাৰ পিছত আমি গোটেইখিনি বুজ ল'লোঁ আৰু দেখিলোঁ যে ইয়াৰ এই টেংকাৰটোৰ পৰা কিছু গেছ লিকেজ হৈ আছে। লগে লগে আমি আমাৰ SDRF আৰু ফায়াৰ ব্ৰিগেডক আমি খবৰ দিওঁ। তেওঁলোকে আহি ইয়াত পানী স্প্ৰে কৰাৰ ব্যৱস্থা কৰিছে আৰু তাৰ পিছতে আমাৰ উপায়ুক্ত মহোদয়াই তেওঁলোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ BRPL আৰু IOCLৰ তেওঁলোকৰ লগতো কথা পাতিছে আৰু গুৱাহাটীৰ পৰা এইটো যিটো LPG টেংকাৰ এইটো খালী কৰিবৰ কাৰণে যিটো মেচিনৰ দৰকাৰ এইটো উত্তৰ গুৱাহাটীৰ পৰা আহি আছে, কিন্তু এতিয়ালৈকে আহি পোৱা নাই। হয়তো ৰাতিৰ ভিতৰতে আহি পাব। ফোনযোগে সংযুক্ত হৈছে আমাৰ বঙাইগাঁৱৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে। উপানন্দ, এতিয়া শেহতীয়া খবৰ কি আছে আপোনাৰ হাতত? এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। গেছ ভৰ্তি টেংকাৰ এখন যি সময় ৰাজপথত বাগৰি পৰিল আৰু ইতিমধ্যে প্ৰশাসন তথা ভাৰতীয় তেল নিগমৰ শীৰ্ষ বিষয়াবৰ্গ ঘটনাস্থলীত উপস্থিত হৈছে আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে যেহেতু ৰাস্তাৰ ওপৰতে টেংকাৰখন গেছ ভৰ্তি টেংকাৰখন বাগৰিল, যান বাহন চলাচল প্ৰায় 0.5 কিলোমিটাৰ দূৰত্বৰ পৰা নিষেধ কৰিছে আৰু দ্বিতীয়তে হৈছে কি সেই অঞ্চল প্ৰায় 1 কিলোমিটাৰ ব্যাসাৰ্ধত থকা অঞ্চলবাসীক ঘৰসমূহ খালী কৰিবলৈ নিৰ্দেশ দিছে আৰু তেওঁলোকক বিভিন্ন বিদ্যালয় তথা তেনেধৰণৰ সংঘ আদি ধৰণৰ আশ্ৰয়স্থলত তেওঁলোকক লৈ যোৱা হৈছে। এটাই কাৰণ যে যিহেতু অহৰহ গাড়ীখনৰ পৰা গেছ নিৰ্গত হৈ আছে আৰু সেইখন উঠাওতে যথেষ্টখিনি কাৰিকৰী পদ্ধতি অৱলম্বন হয় গুৱাহাটীৰ পৰা অহা বিশেষজ্ঞ দলেহে এইখিনি কৰিব পাৰিব। গতিকে এতিয়া ভয় হৈছে যদি কোনোবা লোকে তাতে ঘৰত ৰন্ধা বঢ়া বা তেনেধৰণৰ কাৰ্য কৰে, গতিকে গোটেই অঞ্চলত জুই বিয়পিব পাৰে। গতিকে গেছ ওলাই আছে, সেইকাৰণে প্ৰশাসনৰ তৰফৰ পৰা অঞ্চলটো খালী কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে বিশেষজ্ঞৰ দল গুৱাহাটীৰ পৰা ৰাওনা হোৱা কথা আপুনি ইতিমধ্যে জনাইছে। কেইমান বজাত তাত সেই বিশেষজ্ঞৰ দলটো গৈ পাব আৰু তেওঁলোকে কি পদ্ধতিৰে গাড়ীখন উঠাব? আমি জানিব পৰা মতে ইতিমধ্যে উত্তৰ গুৱাহাটীৰ পৰা সেই দল ইতিমধ্যে ৰাওনা হৈছে আৰু তেওঁলোকে আশা কৰা হৈছে যে শেষ নিশা তেওঁলোকে আহি পাব। আৰু এটা কথা কোৱা হৈছে যে যি ভাৰতীয় তেল নিগমৰ দলে কৈছে যে যেহেতু গাড়ীখন যথেষ্টভাৱে দুৰ্ঘটনাত ক্ষতি হৈছে, গতিকে সেই টেংকাৰখনৰ পৰা গেছ উলিয়াই অইন এখন টেংকাৰত ভৰাব লাগিব, তাৰ পিছতহে গাড়ীখন উঠাব লাগিব। আৰু গাড়ীখন যেহেতু গেছ ভৰ্তি হৈ আছে আৰু অহৰহ গেছ ওলাই আছে, সেইখন এতিয়া উঠাব পৰা অৱস্থাত নাই। গতিকে প্ৰশাসনৰ তৰফৰ পৰা বা ভাৰতীয় তেল নিগমৰ তৰফৰ পৰা বৰ্তমান সময়ত সেই গাড়ীখনত পানী বা ফেন এই জাতীয় পদাৰ্থ নিক্ষেপ কৰি থকা হৈছে, অহৰহ যাতে গেছ বেছিকৈ নিৰ্গত নহয় বা জুই ইয়াৰ সংস্পৰ্শলৈ আহিব নোৱাৰে সেই কথা ব্যৱস্থা গ্ৰহণ কৰিছে। আনকি কাষৰীয়া অঞ্চলত মোবাইল ব্যৱহাৰ কৰাৰ নিষেধাজ্ঞা আৰোপ কৰিছে আৰু মাইক যোগে ইতিমধ্যে প্ৰশাসনে ৰাইজক অৱগত কৰিছে যে তেওঁলোকে আজি ইয়াতে এটা প্ৰশ্ন তুলিব পাৰি নিশ্চয়কৈ উপানন্দ, যিহেতু তাত এটা বৃহৎ অগ্নিকাণ্ডৰ আশংকাতে এইসমূহ প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা লৈছে। ওচৰ চুবুৰীয়া তাত যি ঘটনাৰ এটা ব্যাসাৰ্ধৰ এলেকাৰ লোকসকলক তেওঁলোকক জুই নজ্বলাবলৈ আহ্বান জনোৱা হৈছে, কিন্তু তেওঁলোকে ৰন্ধা বঢ়া বা আদি তেওঁলোকক কি ধৰণৰ সুবিধা কৰা হৈছে? যিহেতু কিছু সময় পাৰ হৈ গৈছে, আহাৰৰ কথা আছে, খোৱা বোৱাৰ কথা আছে, তাত কি ধৰণৰ ব্যৱস্থা কৰা হৈছে? প্ৰশাসনে সেই মানুহখিনিক বৰ্তমান স্থানান্তৰণকৰণৰ প্ৰস্তুতি চলাই আছে আৰু কিছু সংখ্যক ইতিমধ্যে লোকক লৈ গ'ল এই বিদ্যালয়সমূহত। গতিকে এতিয়া খোৱা বোৱাখিনি প্ৰশাসনে ব্যৱস্থা কৰাৰ কাৰণে প্ৰস্তুতি চলাইছে। বিশেষ যিহেতু তাতে ৰন্ধা বঢ়া বা তেনেধৰণৰ ব্যৱস্থা নহবই, গতিকে তেওঁলোকৰ শুকান কিছু খাদ্য যোগান ধৰিব পাৰি নেকি সেই কথা প্ৰশাসনে চিন্তা চৰ্চা কৰিছে। আৰু এটা কথা ক'ব লাগিব যে যি সময়ত গাড়ীখন কলকাতা পশ্চিমবংগৰ হলদিয়াৰ পৰা তেওঁলোকে তিনিচুকীয়ালৈ গৈ আছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই যি সময়ত ৰাস্তাৰ ওপৰতে গাড়ীখন বাগৰি পৰে, কিন্তু যেতিয়া জুই যি গাড়ীখনৰ পৰা টেংকাৰৰ পৰা যি শব্দ গেছ ওলাইছিলে, গেছ ওলোৱাৰ শব্দ শুনি ৰাইজ আতংকিত হৈ পৰিছিলে আৰু কিছু সংখ্যক লোক তেতিয়াই নিৰাপদ স্থানলৈ স্বাভাৱিকতে আতংকিত হোৱাৰ কথা। শেহতীয়া আপুনি খবৰ কিছু জনালে, ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়াও তাত বিশেষজ্ঞৰ দল গৈ পোৱা নাই, কিন্তু ৰাওনা হৈছে উত্তৰ গুৱাহাটীৰ পৰা বুলি জানিব পৰা গৈছে আৰু কিছু সময় পিছতে হয়তো তাত দলটো গৈ উপস্থিত হ'ব। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ।
পুনৰ স্বাগতম জনাইছো ডিগবৈৰ NH38 অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ 38 বাগৰি পৰিছে এখন ডিজেল ভৰ্তি টেংকাৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে টেংকাৰখন বাগৰি পৰে আৰু তাৰ পিছতে হাহাকাৰ অৱস্থা ৰাষ্ট্ৰীয় ঘাইপথটোৰে যান বাহনৰ চলাচল ব্যাহত হৈ পৰিছে ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ডিগবৈৰ পৰা মণিপুৰলৈ গৈ আছিল এই টেংকাৰখন এখন ডিজেল ভৰ্তি টেংকাৰ আৰু ডিজেল ভৰ্তি টেংকাৰখন এই ধৰণে ৰাজপথত বাগৰি পৰে আৰু তাৰ পিছতে স্বাভাৱিকতে এটা আতংকিত পৰিৱেশে বিৰাজ কৰিছে এই দৃশ্য দেখুৱাইছো নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰিছিল টেংকাৰখন ৰাষ্ট্ৰীয় ঘাইপথটোৰে যান বাহনৰ চলাচলো বন্ধ হৈ পৰে টেংকাৰখন বাগৰি পৰাৰ ফলতে আৰু ঘটনাস্থলীত ইতিমধ্যে অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱা ততাতৈয়াকৈ তেওঁলোকে এটা অঘটন কি ধৰণে বা দুৰ্যোগ এটা কি ধৰণে হাত সাৰিব পাৰি সেই ধৰণৰ ব্যৱস্থা হাতত লৈছে আন এক ব্ৰেকিং নিউজ অৰুণাচল প্ৰদেশত আলফা স্বাধীনৰ 3 দুৰ্ধৰ্ষ কেডাৰক আটক কৰা হৈছে 6 নম্বৰ আছাম ৰাইফলছৰ জালত পৰিছে 3 আলফা কেডাৰ ধৃত পেঙেৰি টকো পথাৰৰ সাৰ্জেন্ট মেজৰ ৰাকেশ লাহন উৰফে ৰাজ অসম আৰু পেঙেৰিৰ সাৰ্জেন্ট দহুটিয়া উৰফে বজ্ৰ অসম ইফালে ডুমডুমা বিষ্ণুপুৰৰ কৰ্পোৰেল ৰাজু মৰাণ উৰফে গম্বে অসম দুটাকৈ পিষ্টল 3টা ম্যাগাজিন লগতে 8টাকৈ পিষ্টল সহ বিস্ফোৰক সামগ্ৰী জব্দ কৰা হৈছে তেওঁলোকৰ পৰা তিনিওকে খনসা আৰক্ষী গটাই দিছে আছাম ৰাইফলছে আৰু ম্যানমাৰ শিবিৰৰ পৰা পলাই আহিছিল এই আলফাৰ 3 কেডাৰ বুলি জানিব পৰা গৈছে ব্ৰেকিং নিউজ অৰুণাচল প্ৰদেশত আলফা স্বাধীনৰ 3 দুৰ্ধৰ্ষ কেডাৰক আটক কৰা হৈছে 6 নম্বৰ আছাম ৰাইফলছৰ জালত পৰিছে 3 আলফা কেডাৰ তেওঁলোক ম্যানমাৰৰ পৰা পলাই আহা বুলি সন্দেহ কৰা হৈছে আৰু সেই ধৰণে হুধাপুছা চলাই আছে বৰ্তমান চলাই থকা গৈছে হুধাপুছা আৰু ধৃত পেঙেৰি টকো পথাৰৰ সাৰ্জেন্ট মেজৰ ৰাজেশ লাহন উৰফে ৰাজ অসম পেঙেৰিৰ সাৰ্জেন্ট দহুটিয়া উৰফে বজ্ৰ অসম ডুমডুমা বিষ্ণুপুৰৰ কৰ্পোৰেল ৰাজু মৰাণ উৰফে গম্বে অসম ধেমাজিত এবাৰ ডকাইতৰ ৰূপত আৰক্ষী ধেমাজিত নিশা হাতত AK-47 লৈ ডকাইতিত নামি পৰিল আৰক্ষী ধেমাজিৰ চিচিবৰ গাঁৱৰ ভাঙি দিয়াত নিশা 1,10,000 টকা লুট কৰি লকাপত সোমাল মাছখোৱা আৰক্ষী থানাৰ ৰঞ্জিত দলে নামৰ আৰক্ষী জোৱানজন 29 মেৰ নিশা চিচিবৰ গাঁৱৰ ভাঙি দিয়াৰ তেগ বাহাদুৰ দাহাল নামৰ লোকজনৰ ঘৰৰ পৰা আৰক্ষী জোৱানজনে লুটি নিছিল 1,10,000 টকা তেগ বাহাদুৰ দাহালে চিলাপথাৰ আৰক্ষী থানাত ৰঞ্জিত দলেৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰঞ্জিত দলে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা আৰক্ষী বেটালিয়নৰ ৰঞ্জিত দলে ডকাইতিৰ কথা তেওঁ স্বীকাৰ কৰিছে আৰু ডকাইতি কৰা 1,10,000 টকাৰে নাহৰকটীয়াৰ পৰা এখন গ্লেমাৰ বাইক কিনি অনাৰ কথা প্ৰকাশ কৰিছে ৰক্ষকে ভক্ষকৰ ৰূপত আৰক্ষী নামি পৰিছে ডকাইতি ইয়াতকৈ আৰু হয়তো অসম আৰক্ষীৰ বাবে লজ্জাজনক ঘটনা হ'ব নোৱাৰে ইয়াৰ পূৰ্বে এটা ঘটনা পোহৰলৈ আহিছিল য'ত আৰক্ষীৰ গাড়ীৰে আৰক্ষী কনিষ্টবল এজনে ড্ৰাগ সৰবৰাহ কৰিছিল আৰু সেই ঘটনাৰ পিছতে আন এটা তথ্য পোহৰলৈ আহিছে ধেমাজিৰ ঘটনা য'ত ডকাইতৰ ৰূপত নামি পৰিল আৰক্ষী ধেমাজিত নিশা হাতত AK-47 লৈ ডকাইতিত নামি পৰিল আৰক্ষী ধেমাজিৰ চিচিবৰ গাঁৱৰ ভাঙি দিয়াত নিশা 1,10,000 টকা লুট কৰি লকাপত সোমাইছিল মাছখোৱা আৰক্ষী থানাৰ ৰঞ্জিত দলে নামৰ আৰক্ষী জোৱানজন মেত চিলাপুৰা থানাৰ অন্তৰ্গত বাগিদিয়া নামৰ গাঁৱত এটা ৰবাৰী কেছ হৈছিলে সন্ধিয়া প্ৰায় 8 মান বজাত এজন তেগ বাহাদুৰ দাহাল নামৰ ব্যক্তিৰ ঘৰত এটা ৰবাৰী হৈ গৈছিলে আৰু আমি পুলিচে ইনফৰমেশ্যন পাই তাত লগে লগে গ'লোঁ আৰু আমি সেই কেছটো আমি তদন্ত অব্যাহত ৰাখিছিলোঁ আৰু এই তদন্তক্ৰমে আমি যোৱাকালি ৰাতি 22 IRBN লিকাপালি এজন আৰক্ষী জোৱানক আমি আটক কৰিছোঁ তেখেতৰ লগত জড়িত এই উক্ত ঘটনাত জড়িত অন্য আসামীসকলৰ সন্ধানত আমি অভিযান অব্যাহত ৰাখিছোঁ তেখেতৰ যিটো চৰকাৰী ইছ্যু AK-47 ৰাইফল ৰঞ্জিত দলে নামৰ যিজন আমি আৰক্ষীজনক গ্ৰেপ্তাৰ কৰিছোঁ
তেখেতে সেইটো চৰকাৰী তেখেতক যিটো মানে এলটমেণ্ট আছিলে সেই আৰ্মছটোৱেই উক্ত ঘটনাত ব্যৱহাৰ কৰিছিলে আৰু উক্ত আৰ্মছটো আমি ইতিমধ্যে চিজ কৰিছোঁ। বাগজান কাণ্ডৰ দোষীয়ে শাস্তি পাবই। দোষী যিমানেই ডাঙৰ নহওক কিয় শাস্তি পাবই। কৰ্দৈগুৰিৰ শিবিৰত আশ্ৰয় লৈ থকা বাগজানবাসীৰ ওচৰত আঁঠু লৈ এই ঘোষণা কৰিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। শনিবাৰে দিল্লীৰ পৰা আহি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বাগজান পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰথমে ৰাজ্য চৰকাৰে ক্ষয়ক্ষতিৰ বিতং প্ৰতিবেদন দিয়াৰ পাছতে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব কেন্দ্ৰীয় চৰকাৰে। আনহাতে ইতিমধ্যে ঘোষণা কৰা তদন্ত কমিটিৰ প্ৰতিবেদনৰ আধাৰতে দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে স্পষ্ট কৰি দিছে। বাগজান কাণ্ডৰ তদন্ত আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। আৰম্ভ হৈছে তদন্ত আৰু বাগজান কাণ্ডৰ দোষীয়ে শাস্তি পাবই বুলি ক'লে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ইফালে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাগজান পৰিদৰ্শনৰ পিছতে বাগজানবাসীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বাগজানবাসীৰ মতে তেওঁলোকে যি ঘোষণা পাইছে, যি প্ৰতিশ্ৰুতি পাইছে সেই আখৰে আখৰে পালন হ'বই লাগিব। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীয়ে আজি আঁঠু লৈ এটা কথা স্পষ্ট কৰি দিছে যে দোষীয়ে শাস্তি পাবই, সেয়া দোষী কিমানেই ডাঙৰ নহওক কিয়। তদন্ত কমিটি গঠন কৰি দিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। ক্ষতিপূৰণৰ কথা উল্লেখ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ৰাজ্য চৰকাৰে প্ৰতিবেদন দিয়াৰ পিছতে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব কেন্দ্ৰীয় চৰকাৰে। আমাৰ ৰাইজে বেছি নিজৰ মনৰ কথাখিনি কম বুলি ভাবি আছিলে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া অকল তেওঁৰ ভাষাখিনি কৈয়ে গুচি গ'ল। আমাৰ ৰাইজৰ চকুত টোপনি নাই, পেটত ভোক নাই আৰু মুখত হাঁহি নাই। আজি অতদিন মই ৱেলকাম কৰি মাতি আপুনি ইয়ালৈ আহিলে, কিন্তু স্পষ্টভাৱে আমাৰ ৰাইজৰ পৰা এটাও কথা নুশুনিলে। আৰু আপুনি যি পেকেজ ঘোষণা কৰিছে আমাৰ ৰাইজক সেই পেকেজ ঘোষণা অতি মূল্য উচিত মূল্য প্ৰাপ্য দিব লাগিব, নহ'লে কম আপোনাক যে এজন আপুনি মিছলীয়া মন্ত্ৰী বুলি আমাৰ শিবিৰৰ ৰাইজে ক'ব। আৰু ইয়াত কোনো পলিটিক্স কৰিব নাহিব, যিহেতু আমি ভুগি আছো, আমাৰ ৰাইজে হেভিয়ত থাকে। আহক আপোনালোকেও আহক, ইয়াৰ হেভিয়ত থাকি চাওক। আজি 19 দিন ধৰি আমি শিবিৰত আছো, আমাৰ ল'ৰা ছোৱালী ক'বাত আকাশ পতাল হৈ গ'ল। মই আপোনাক কম, যদি আপুনি পেকেজখিনি ঘোষণা কৰিছে আৰু আপুনি এজনী স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া হয়, ইয়াত এখন ডাঙৰ মেডিকেল দিব লাগিব আমাক। আৰু যি পেকেজ ঘোষণা কৰিছে সেয়া দিব লাগিব, নিদিলে কিন্তু আপুনি মিছলীয়া মন্ত্ৰী। তেওঁলোকে আহিলে আৰু তেওঁলোকৰ নিজৰ বক্তব্যখিনি ক'লে আৰু অমুক দিম তমুক দিম আশ্বাস দি গুচি গ'ল। আমাৰ সকলো মানে বাগজানবাসীক মানে বিশেষ একো ক'বলৈ সুবিধা দিয়া নহ'ল। 27 तारीख से आदरणीय मुख्यमंत्री सर्बानंद जी के संपर्क में हूं और रोज मेरे को 2 बार फोन करके आप लोगों की अपेक्षा मेरे को बता रहे हैं, इसकी यहाँ की जानकारी दे रहे हैं। उनकी आग्रह के कारण, प्रधानमंत्री जी के निर्देश के कारण मैं आपके पास यहाँ आया हूँ। मैं ये मेमोरेंडम को आज आपके सामने से ले रहा हूँ। के साथ मिलके भारत सरकार इसको स्थायी रूप में उसके समाधान की रास्ता निश्चित रूप में चिंता करेगी। जैसे आसाम सरकार मुख्यमंत्री जी के नेतृत्व में भारत सरकार के साथ और ऑयल इंडिया के ऊपर अपेक्षा रखेगी, हम उसको मिलकर पूरा करेंगे। अभी सबकी प्राथमिकता है आपकी जान माल सुरक्षित हो, जिंदगी सुरक्षित हो। चाय बागान, तामूल, मछली, अन्य फसल, खाद, ये सबकी जो हानि हुई है उसकी राज्य सरकार के साथ मिलकर पर्याप्त, आप जैसा आपने काम अपेक्षा रखा है उसकी चिंता की जाएगी। आपकी सहयोग चाहिए, आपकी कोऑपरेशन चाहिए। ऑयल असम की कंपनी है, 100 साल से ज्यादा ऑयल यहाँ काम कर रही है और मैं आज इतना आपके सामने कह के जा रहा हूं। आसाम सरकार एक हाई लेवल कमेटी बिठाई है
मैंने भी दिल्ली से एक हाई लेवल कमेटी बिठाई है। जितना भी ताकतवर व्यक्ति हो जो इस दुर्घटना के लिए जिम्मेदार हो उसको दोषी ठहराया जाएगा, उसके ऊपर कार्रवाई होगा। यह मैं भारत सरकार की ओर से आपके सामने आश्वस्त करना चाहता हूं। और यारे होते समय हल एतिर बातरिर পৰা বিদায় লোৱাৰ। ধন্যবাদ।